সকলোকে জোকাৰি যোৱা এটা মৃত্যুৰ খবৰ সকলোৰে মন মগজু হৃদয় জোকাৰি যোৱা এটা মৃত্যুৰ খবৰ আৰু এই খবৰ আপুনি ভালদৰে শুনিলে আপোনাৰো মনলৈ সেই প্ৰশ্নই আহিব যে এনেকৈও আহেনে মৃত্যু মৃত্যু এনেকৈও আহেনে কাৰোবাৰ জীৱনলৈ মাত্ৰ কেইটামান ছেকেণ্ডৰ পাছতে সকলো থানবান হৈ গ'ল কাল অমানিশা নামি আহিল জীৱন নাটৰ পৰা বিদায় ললে এহাল নৱদম্পতীয়ে গাৰ পৰা মাহ হালধিৰ গুণ যোৱাই নাছিল মাত্ৰ 4 মাহ বিয়াৰ মাত্ৰ 4 মাহ পূৰ্বে একেলগে গুচি গ'ল নৱদম্পতী এক হৃদয় বিদাৰক এক মৰ্মান্তিক ঘটনাই শোকাহত কৰি তুলিছে সকলোকে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ হয় এটা হৃদয় বিদাৰক এটা মৰ্মান্তিক ঘটনা 4 মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছে যুগ্ম জীৱনৰ সাংসাৰিক জীৱনৰ কত যে সপোন এহাল দম্পতীৰ মাজত আৰু সেই সপোনবোৰ এটা এটাকৈ পূৰণ কৰাৰ প্ৰতিশ্ৰুতিৰে দুয়ো এক হৈছিল জীৱন যাত্ৰা আগুৱাই নিছিল দুয়োজনে বহু সপোন বুকুত বান্ধি আগুৱাই গৈছিল মাত্ৰ 4 মহীয়া যাত্ৰা এই 4 মহীয়া যাত্ৰাৰ এটা কৰুণ পৰিসমাপ্তি এটা কৰুণ জবনিকা যি কাহিনীয়ে সকলোৰে অন্তৰাত্মা জোকাৰি গৈছে এইখিনি মুহূৰ্তত নৱবিবাহিতা এহাল দম্পতী আমি দৃশ্য আপোনালোকৰ সন্মুখত দেখুৱাই লৈছো এটা মাত্ৰ দুৰ্ঘটনাই সকলো থানবান কৰি পেলালে সকলো চুৰমাৰ কৰি পেলালে ৰাজপথৰ জমদূত ৰূপী এখন ট্ৰেভেলাৰে সকলো চুৰমাৰ কৰি পেলালে এহাল দম্পতীৰ সকলো সপোন আমি দৃশ্য দেখুৱাইছো আপোনাক এয়া চাওক এখন ট্ৰেভেলাৰ এখন অভিশপ্ত ট্ৰেভেলাৰ আৰু এই অভিশপ্ত ট্ৰেভেলাৰখনে সকলো চুৰমাৰ কৰি লৈ গ'ল সেই নৱবিবাহিত দম্পতীৰ এই নৱবিবাহিত দম্পতী এয়া চাওক তেওঁলোকে কত সপোন লৈ যুগ্ম জীৱনৰ পাতনি মেলিছিল আৰু এই নৱ দম্পতীৰে চিতা জ্বলিল একেলগে দুখনকৈ চিতা এনেদৰে জ্বলি উঠিল এয়া নৱবিবাহিতা নৱ দম্পতীৰ মুখাগ্নি কৰিলে এগৰাকী যুৱতীয়ে এক অতি হৃদয় বিদাৰক ঘটনা এটা অতি কৰুণ ঘটনা যি ঘটনাই সকলোৰে মন জোকাৰি গৈছে এইখিনি মুহূৰ্তত আমি দেখুৱাইছো সেই দৃশ্য 20 নৱেম্বৰ অভিশপ্ত 20 নৱেম্বৰ আছিল 20 নৱেম্বৰত ঢেকিয়াজুলিৰ ৰাক্ষসমাৰীত ৰাস মহোৎসৱত ভাও ল'বলৈ গৈছে 20 নৱেম্বৰত ঢেকিয়াজুলিৰ ৰাক্ষসমাৰীত ৰাস মহোৎসৱত ভাও ল'বলৈ গৈছে পুতনাৰ চৰিত্ৰত ভাও লৈছে আৰু সেই যে ভাও লৈছিল তেওঁলোকে ৰাসত পুতনাৰ চৰিত্ৰত ভাও লৈ যেতিয়া ঘৰলৈ উভতি আহিল আৰু সেই ঘৰলৈ উভতি অহাৰ বাটতে ঘাতক ৰূপী এখন ট্ৰেভেলাৰে সকলো থানবান কৰি লৈ গ'ল ঘাতক ৰূপী এই ট্ৰেভেলাৰখনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'ল নৱ দম্পতী পলি দেৱী আৰু ৰীতম নাথ এয়া পলি দেৱী এয়া ৰীতম নাথ পলি দেৱী আৰু ৰীতম নাথে ৰাক্ষসমাৰীৰ ৰাস মহোৎসৱত পুতনাৰ ভাও দি ঘৰলৈ উভতি আহিছিল কিন্তু এই পুতনাৰ ভাও দি ঘৰলৈ অহাৰ সময়তে চিৰদিনৰ বাবে জীৱন নাটৰ ভাওৰ পৰা কাহানিও উভতি নহা বাটেৰে গুচি গ'ল পলি দেৱী আৰু ৰীতম নাথ হয় ভাওনাত ভাও লৈ ঘৰলৈ উভতাৰ বাটতে জীৱন নাটৰ ভাওৰ পৰা আৰু কাহানিও উভতি নহাৰ বাটেৰে গুচি গ'ল পলি আৰু ৰীতম ইয়াতকৈ আৰু হৃদয় বিদাৰক কথা কি হ'ব পাৰে মৃত্যু এনেকৈ আহিব পাৰেনে কাৰোবাৰ জীৱনলৈ মৃত্যু এনেকৈ আহিব পাৰেনে কোনো দম্পতীৰ জীৱনলৈ এয়া আমি দেখুৱাইছো আপোনালোকক দৃশ্য ৰাসৰ অনুষ্ঠানৰ পৰা পুৱতি নিশা ঘৰ মুৱা হৈ আহি আছিল নৱ দম্পতী আৰু তেনে সময়তে নাৰায়ণপুৰ তিনিআলিত সংঘটিত হয় এটা ভয়ংকৰ দুৰ্ঘটনা যি দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হ'ল নৱ দম্পতী এয়া হৈছে সেই ঘাতক ৰূপী ট্ৰেভেলাৰখন পুৱতি নিশা ৰাস্তা পাৰ হ'বলৈ লৈছিল নাৰায়ণপুৰ তিনিআলিত ৰাস্তা পাৰ হ'বলৈ লৈছিল আৰু তেনেতে দ্ৰুতবেগী ট্ৰেভেলাৰখনে প্ৰচণ্ড জোৰে খুন্দা মাৰিছিল মহতিয়াই লৈ গৈছিল ৰীতম আৰু পলিক আৰু ট্ৰেভেলাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হৈ গুৱাহাটীৰ বেলতলাৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছিল পলি আৰু ৰীতম নৱ দম্পতী উল্লেখযোগ্য যে এই একেটা পথ দুৰ্ঘটনাতে 20 নৱেম্বৰৰ সেই একেটা পথ দুৰ্ঘটনাতে মৃত্যু হৈছিল ঢেকিয়াজুলিৰ নাৰায়ণপুৰ চাহ বাগিচাৰ সহ পৰিচালক সাগৰ দাসৰ
একেটা পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িছিল থিতাতে প্ৰাণ হেৰুৱাইছিল ঢেকিয়াজুলিৰ নাৰায়ণপুৰ চাহ বাগিচাৰ সহ পৰিচালক সাগৰ দাসৰ আৰু সাগৰ দাসৰ মৃত্যুৰ পিছত অতি সংকটজনক অৱস্থাত নৱদম্পতি পলি আৰু ৰিতমৰ দুয়োকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হৈছে কিন্তু মৃত্যুৰ সৈতে যুঁজি অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে পলি আৰু ৰিতমে ভাবক দুয়ো একেলগে গুচি যাব লাগেনে দুয়ো একেলগে প্ৰাণবায়ু হেৰুৱাব লাগেনে গুৱাহাটীৰ সেই ব্যক্তিগত নাৰ্ছিং হোমখনত 20 নৱেম্বৰৰ পৰা সংকটজনক অৱস্থাত মৃত্যুৰে যুঁজি অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে পলি আৰু ৰিতমে সোমবাৰে দুয়ো শেষ নিশ্বাস ত্যাগ কৰে আৰু নিশাই তেওঁলোকৰ মৃতদেহ লৈ যোৱা হয় বাসগৃহলৈ মিছামাৰীৰ সেই বাসগৃহত কান্দোনৰ ৰোল উঠিল হিয়া ধাকুৰি কান্দিছে পৰিয়াল স্বজন আত্মীয়ই মাত্ৰ 4 মাহ বিয়াৰ মাত্ৰ 4 মাহ আৰু তাতোকৈ দুখৰ কথা যে ৰিতম হল পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ সন্তান কত সপোন দেখি পিতৃমাতৃয়ে বিয়া কৰাই দিছিল ৰিতমক একমাত্ৰ পুত্ৰ সন্তানক হেৰুৱাই সমগ্ৰ পৰিয়ালটো এতিয়া কান্দোনত ভাগি পৰিছে কাল অমানিশা নামি আহিছে তেওঁলোকৰ জীৱনলৈ আৰু ৰিতমৰ ভগ্নীয়ে মুখাগ্নি কৰিলে দুইটা মৃতদেহৰ সোমবাৰে বিয়লি দুয়োৰে মৃতদেহ ঘৰলৈ অনাৰ পিছতে শোকাকুল পৰিৱেশৰ সৃষ্টি হ'ল এয়া শোকাকুল পৰিৱেশৰ মাজতে নিশাই দুয়োৰে শেষকৃত্য সম্পন্ন কৰা হ'ল ৰিতমৰ কনিষ্ঠ ভগ্নীয়ে এনেদৰে মুখাগ্নি কৰিলে কান্দি চকুৰ পানীৰে বাট নেদেখা অৱস্থা হ'ল পৰিয়ালটোৰ আৰু এই ঘটনাৰ পিছতে এতিয়া সৰব হৈ পৰিছে ৰাজপথৰ মৃত্যুদূত ৰূপী এই যান বাহনসমূহক নিয়ন্ত্ৰণ চৰকাৰে প্ৰশাসনে কিয় কৰিব নোৱাৰে প্ৰতিদিনেই ৰাজ্যৰ চুকে কোণে ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ সকলোতে পথ দুৰ্ঘটনা মৃত্যুৰ বিভীষিকা মৃত্যুৰ কেৰিলি এতিয়া ৰাজপথে প্ৰতিদিনেই সংঘটিত হৈছে দুৰ্ঘটনা প্ৰতিদিনেই বহু লোকে প্ৰাণ হেৰুৱাইছে প্ৰতিদিনেই বহু পৰিয়াললৈ কাল অমানিশা নামি আহিছে এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি যাৰ বাবে এতিয়া ৰাইজে ন্যায়ৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৰ ন্যায়ৰ দাবী উত্থাপন কৰিছে স্থানীয় লোকসকলে আমি সেই ভাষ্য আগবঢ়াই লৈছো স্থানীয় লোকৰ নাৰায়ণপুৰত যোনটো ঘটনা হ'ল তেওঁলোকে ৰাক্ষসমাৰীত ৰাস পৰিৱেশন কৰি আহিছিলে পুতনা ভাওত যোনজনী আমাৰ পলি দেৱী তেওঁ ৰাক্ষসমাৰীত মানে পুতনা ভাওত হৈছিলে আৰু লগতে ৰিতম নাথ যোনজন আমাৰ অতিকৈ শিল্পী সমাজৰ ভিতৰত এক প্ৰয়োজনীয় অংশ বুলি আমি ভাবোঁ বৰচলাত তেওঁ সেইদিনাখনতো একেলগে আহিছিলে আৰু সেইদিনাখন যোনটো অকাংক্ষিত যোনটো ঘটনা হ'ল অতিকৈ আমি বৰচলাবাসী অতিকৈ মৰ্মাহিত হৈছোঁ আৰু দুনাই এনেকুৱা ঘটনা যেন অসমৰ চুকে কোণে নহওক তাৰে প্ৰাৰ্থনা কৰিছোঁ কাৰণ একমাত্ৰ সন্তান আছিল যি একমাত্ৰ পুত্ৰ সন্তান তেওঁৱেই গোটেই পৰিয়ালটো চলালে হয় গতিকে এনেকুৱা ধৰণৰ এটা অকাংক্ষিত ঘটনা একেলগে পতি আৰু পত্নী একেলগে সমানে চিতা জ্বলা কেতিয়াও আমি দেখা নাই আৰু এনেকুৱা ধৰণৰ আমি ঘটনা কেতিয়াও মানে চাব নিবিচাৰোঁ গতিকে সকলোকে মই আহ্বান জনাইছোঁ আৰু এটা কথা কি তেওঁলোকৰ যিখিনি আহিছিলে আমি জনাত যিখন ট্ৰেভেলাৰ আহিছিলে সেইখন ট্ৰেভেলাৰ অত্যন্ত মানে তীব্ৰ বেগত আহি তেওঁলোকক মানে স্পীড ব্ৰেকাৰত তেওঁলোকে আহি তেওঁলোকক খুন্দা মাৰি তেওঁলোকক হত্যা কৰিলে একমাত্ৰ আমি ক'ব বিচাৰিছোঁ যে তেওঁলোকক হত্যা কৰিলে আৰু এইটো উচিত আমি তদন্ত আৰু ন্যায় আমি কামনা কৰিছোঁ বৰচলাবাসী ৰাইজৰ ফালৰ পৰা মাহ হালধিৰ গোন্ধ যোৱাই নাছিল মাত্ৰ 3 মাহ 4 মাহ বিয়াহে হৈছিল কি ক'ব তেওঁলোকে মাত্ৰ 4 মাহ হৈছিলে বিবাহবাসত আবদ্ধ হোৱা 4 মাহ হৈছিলে অতিকৈ সুখৰ সপোনৰ কথা ভাবি আছিলে কিন্তু মাত্ৰ এই 1 মিনিটৰ কাৰণে যোনটো ঘটনা হ'ল সেই ঘটনাটো আমি অতিকৈ মৰ্মাহিত হৈছোঁ আৰু যোনটো নাৰায়ণপুৰত ঘটনা হ'ল এই ঘটনাটো উচিত আৰু তদন্ত আৰু ন্যায় যেনেকৈ এই ঘৰখনে পায় তাৰে আমি কামনা কৰিছোঁ আচলতে ৰাস নাচিব যোৱাটোৱেই পৰিয়ালটোৰ কাৰণে বিপদ ঘণ্টা বাজিল নেকি ৰাস নাচিব যোৱাটো বিপদ ঘণ্টা হোৱা নাই তেওঁলোকে যেতিয়া ছাইডত ৰখি আছিলে আৰু যোনটো স্পীড ব্ৰেকাৰ আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যোনটো স্পীড ব্ৰেকাৰ ঘনে যোনটো স্পীড ব্ৰেকাৰ দিছে সেই স্পীড ব্ৰেকাৰত যেতিয়া তীব্ৰ বেগত ট্ৰেভেলাৰখন আহিলে তেওঁলোকে স্পীড ব্ৰেকাৰত নিয়ন্ত্ৰণ হেৰুৱাই এওঁলোকক খুন্দা মাৰিছে বুলি আমি গম পাইছোঁ সঁচাকৈ আজি আমাৰ মুখত ক'বলৈ ভাষা নাই তেওঁলোকৰ এক্সিডেণ্টত ফলত স্বামী স্ত্ৰী ৰিতম নাথ আৰু পলি দেৱীৰ মৃত্যুত আমি বৰচলাবাসী ৰাইজে গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেওঁলোকৰ আত্মাই সদগতি
লাভ কৰক তাকে আমি বৰচলাবাসী ৰাইজৰ হৈ কামনা কৰিছোঁ আৰু আমি আমাৰ ফালৰ পৰা বৰচলাবাসী ৰাইজৰ ফালৰ পৰা এটাই অনুৰোধ থাকিব অসম চৰকাৰ আৰু পৰিবহণ বিভাগলৈ যে যি ট্ৰেভেলাৰবিলাক বা আল্ট্ৰাবিলাকৰ যি গতিৰ স্পীড সেই স্পীডবোৰ আমি কমাবলৈ আহ্বান জনাম যে তেওঁলোকৰ গতিৰ ওপৰত ৰোধ কৰক কাৰণ এনেকুৱা ধৰণৰ মাতৃৰ একমাত্ৰ ল'ৰা এজন যে আজি মৃত্যুমুখত পৰিব লগা তেওঁৰ বোৱাৰী আজি 4 মাহ হৈছিল তেওঁলোকৰ বিবাহপাশত আবদ্ধ হোৱা সেই একমাত্ৰ পুত্ৰ আজি মৃত্যু হোৱাত মাতৃ সঁচাকৈ বহুত দুখ প্ৰকাশ আৰু এনেদৰেই দুখনকৈ চিতা একেলগে জ্বলি উঠিল ইয়াতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে আৰু কাৰো জীৱনতে নহওক এনেকুৱা ধৰণৰ অঘটন হিয়াই এইখিনি মুহূৰ্তত কামনা কৰিছে আৰু এই ক্ষেত্ৰত প্ৰশাসনৰ দায়বদ্ধ হ'বলৈ এই মুহূৰ্তত সকলোৱে দাবী জনাইছে কিমান কম দুৰ্ঘটনাৰ কথা প্ৰতিদিনেই এই দুৰ্ঘটনাই প্ৰাণ কাঢ়িছে বহুজনৰ নৱেম্বৰ মাহটোতে কেইবাটাও এনেকুৱা ধৰণৰ কেইবাটাও ট্ৰেজেডি আমি দেখিবলৈ পালোঁ ৰাজপথৰ ট্ৰেজেডি সৌহিদিনা নলবাৰীৰ ৰাস মহোৎসৱ চাই একেলগে 7জন বন্ধু ঘৰলৈ উভতি গৈছিল বৰপেটাত দুৰ্ঘটনাত পতিত হৈ একেলগে 5জন বন্ধুৱে প্ৰাণ হেৰুৱালে তাৰ দুদিন পূৰ্বে বঙাইগাঁৱত পিতৃ আৰু কন্যাৰ প্ৰাণ গৈছিল পিতৃয়ে কন্যাক স্কুললৈ থবলৈ গৈছিল দ্ৰুতবেগী আল্ট্ৰা বাছে মহতিয়াই লৈ গৈছিল পিতৃ কন্যাক তাৰ কিছুদিন পূৰ্বে গোৱালপাৰাৰ ৰংজুলিত মাতৃ পুত্ৰ আৰু একেটা পৰিয়ালৰে আন এগৰাকী মহিলাই 3জনে প্ৰাণ হেৰুৱাইছিল দ্ৰুতবেগী আল্ট্ৰা বাছৰ দৌৰাত্মত গতিকে এনেদৰে আৰু কিমান দুৰ্ঘটনা সংঘটিত হ'ব কিমান পৰিয়াল নিশেষ হ'ব এই বাহনসমূহ ট্ৰেভেলাৰ ট্ৰাক ডাম্পাৰ এই দ্ৰুতবেগী বাহনসমূহক নাকি লগাব পাৰিবনে প্ৰশাসনে কিয় বাৰে বাৰে ব্যৰ্থ হৈছে সততে পথ সুৰক্ষা সপ্তাহ পথ সজাগতা সপ্তাহ উদযাপন কৰি অহা পৰিবহণ বিভাগ আৰক্ষী প্ৰশাসন কিয় ব্যৰ্থ যান বাহনৰ গতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যাৰ পৰিণতিত দ্ৰুতবেগী ট্ৰেভেলাৰৰ খুন্দাত ইতিমধ্যে আমি জনাইছোঁ ঢেকিয়াজুলিৰ নাৰায়ণপুৰ চাহ বাগিচাৰ সহ পৰিচালক সাগৰ দাসে থিতাতে প্ৰাণ হেৰুৱাইছিল আৰু সোমবাৰে নিশা মৃত্যুৰ ওচৰত হাৰ মানিলে নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস নৱ দম্পতীৰ মাহ হালধিৰ গোন্ধ মাৰ নাজতে প্ৰাণ কাঢ়ি লৈ গ'ল আৰু নহওক কাৰো জীৱনত এনেকুৱা ঘটনা হিয়াই কামনা প্ৰিয় দৰ্শক কি আহ্বান জনাব পৰিবহণ বিভাগ প্ৰশাসনক দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত কিয় ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন পৰিবহণ বিভাগ জনাওক আপোনাৰো মতামত ধন্যবাদ